প্ৰয়াত আমাৰ আটাইৰে মৰমৰ জুবিন গাৰ্গদেৱৰ আত্মাৰ সদ্গতি কামনাৰ্থে আমাৰ সামাজিক যি ৰীতি নীতি আছে আধ্যাত্মিকভাৱে এজন ব্যক্তি বিয়োগ হোৱাৰ পিছত যিখিনি কৰণীয় আছে সেই কৰণীয়খিনি সম্পৰ্কত আজি আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ অনুসৰি আমি পৰিয়ালৰ লগত আজি আলোচনাত মিলিত হ'লোঁ। পৰিয়ালৰ লোকে অৱগত কৰিছে যে অহা 29 তাৰিখে যি 11 দিনীয়া সেই 11 দিনীয়া তেওঁলোকৰ এই বাসগৃহতে তেওঁলোকে আয়োজন কৰিব আৰু অসমৰ ৰাইজৰ লগতে যোৰহাটবাসীৰো এটা একান্ত ইচ্ছা আছিলে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ এই মহাপ্ৰয়াণৰ এটি অনুষ্ঠান যোৰহাটতো অনুষ্ঠিত হ'ব লাগে আৰু পৰিয়ালৰ সন্মতি সাপেক্ষে চৰকাৰে ৰাইজৰ সহযোগত যি 13 দিনীয়া মৎস্য স্পৰ্শ যি মাংগলিক কাৰ্য সেই মাংগলিক কাৰ্য যোৰহাটত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু অহা কাইলৈ যোৰহাটবাসী ৰাইজৰ লগত এই বিষয়ে আমি আলাপ আলোচনাত মিলিত হ'ম আৰু সেই আলাপ আলোচনাত মিলিত হোৱাৰ পূৰ্বে পৰিয়ালবৰ্গৰ লগত কিছু কথা বতৰা আমি আজি আলোচনাত মিলিত হৈছিলোঁ। তেওঁলোকে কেনেধৰণে সেই অনুষ্ঠানটো হোৱাটো বিচাৰে। দুইজন তেওঁৰ খুৰাক তেওঁৰ পৰিবাৰ আৰু অন্যান্য সকলোৰে লগত আমাৰ চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব আমাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক প্ৰমুখ্যে উচ্চপদস্থ বিষয়া সমন্বিত সকলোৱে আমি তেওঁলোকৰ লগত আলাপ আলোচনাত মিলিত হোৱাৰ কালত তেখেতসকলে জনাইছে যে ৰাইজে যেনেধৰণে বিচাৰে, যিহেতু জুবিন গাৰ্গ ৰাইজৰে মানুহ আছিলে, গতিকে পৰিয়ালৰ তাত বিশেষ একো ক'বলগীয়া নাই। ৰাইজে যেনেধৰণে অনুষ্ঠানটো আয়োজন কৰে তেনেধৰণে অনুষ্ঠানটো আয়োজন কৰাৰ ক্ষেত্ৰত আমাক আগবাঢ়ি যাবলৈ পৰামৰ্শ দিলে আৰু অহা কাইলৈ এই গোটেই বিষয়টো আমি যোৰহাটত ৰাইজৰ লগত আমি আলোচনা কৰিম আৰু ৰাইজৰ লগত চৰকাৰেও সহযোগিতাৰে এই পুণ্যাত্মাৰ মুক্তি কামনাৰ্থে এই মাংগলিক কাৰ্যসূচী আমি চৰকাৰে সহযোগিতা আগবঢ়াব। যোৰহাটৰ যি মাজমজিয়া ইতিমধ্যে প্ৰাৰম্ভিকভাৱে আমি যোৰহাটৰ কিছু ব্যক্তিৰ লগত আলাপ আলোচনা কৰাত তেখেতসকলে জনাইছে যে মাজমজিয়া হিচাপে যোৰহাটৰ যি ষ্টেডিয়াম আছে এই যোৰহাট ষ্টেডিয়ামতেই অনুষ্ঠানভাগী অনুষ্ঠিত হ'লে সকলো দিশৰ পৰা ৰাইজ আহিবৰ কাৰণেও তাতে সুবিধা হ'ব আৰু আনুষংগিক যিসমূহ আন্তঃগাঁথনিৰ প্ৰয়োজন এটা অনুষ্ঠান কৰিবৰ কাৰণে সেইখিনিও পৰ্যাপ্ত পৰিমাণৰ তাত আছে। গতিকে চাওঁ অহা কাইলৈ ৰাইজে কি সিদ্ধান্ত দিয়ে আৰু ৰাইজে যি সিদ্ধান্ত দিব সেই তেনেধৰণে আমি আগবাঢ়ি যাম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।